ৰাতিপুৱা কিয় মাতিছে বাৰু? হা, এই ৰাতিপুৱাইছেহে, মাতিব হ'লেই তেওঁ মতা আৰম্ভ কৰিলেই। কিয়নো এইখন ঘৰলৈ মই বিয়া হৈ আহিছিলো। ঐ কি হ'ল? গৈছো ৰ'ব, অকণমান এই ধৈৰ্য ধৰিব নোৱাৰে নেকি? ইমান যে টেটুফলা চিঞৰ দিছে। বোৱাৰী, তুমি ওলাই নোযোৱা দেখি ময়ে ৰুমলৈ সোমাই আহিলো। ইমান মাতি আছো কিয় বাৰু? তুমি যাব নোৱাৰা নেকি? অকল ৰুমটোতে যে সোমাই থাকা। কিহলে চিঞৰি আছিলে আপুনি? নহয় মানে এই ওচৰৰে খুৰীদেউ আহিছে তোমাক চাবলৈ। ব'লাচোন ওলাই ব'লা। হাইও, এই ৰাতিপুৱাই উপস্থিত হ'লেহিয়ে নে আপোনালোকৰ গাঁৱৰ মানুহ? একদম মানে কৈছো নহয়, মই যে সঁচাকৈ কৈছো দেই মা, মই আপোনালোকৰ ঘৰলৈ বিয়া হৈ পেলাই ভুলেই কৰিলো নেকি? বোৱাৰী, এইখন তোমালোকৰ চহৰ নহয় এই 10টা-11টালৈকে শুই থাকিবলৈ। এইখন গাঁও হয়, গাঁও। গাঁৱৰ মানুহ সোনকালে উঠি মেলি সোনকালে খোৱা বোৱা কৰে, আৰু পথাৰো আছে নহয়, পথাৰলৈও যাব লাগে। তোমালোকৰ দৰে আৰু সেই ফুপ জহি শুই নাথাকে আমাৰ গাঁৱৰ মানুহ। হ'ব আপুনি একেবাৰে কথা ক'বলৈ পালে নেৰে মানে, একেবাৰে কৈছো নহয়। হ'ব, মই কাজিৰঙা জন্তু নহয় নহয় মোক এনেদৰে আপোনালোকৰ গাঁৱৰ মানুহে সদায় চাই থাকিবলৈ আহিবলৈ। আৰু এটা কথা শুনি লওক, মই কিন্তু যাব পাৰিম। সেই বুলি ভৰি মানে আঁঠু কাঢ়ি মেলি মই সেৱা সৎকাৰ কৰি থাকিব নোৱাৰো, কিন্তু সেইটো কৈ দিছো হ'লে। যদি সেৱা কৰিব লাগে মই নাযাওঁ, ইয়াতে মোক চাই যাবলৈ কওকহি। যদি সেৱা কৰিব নালাগে তেতিয়াহে মই ওলাই যাম, সেইটো আপোনাক মই ক'লো। বোৱাৰী, তেনেকৈনো ক'বাচোন, নেপায় নহয়। ডাঙৰ মানুহৰ ভৰিতকেইটাত ধৰি পেলাই সেৱা কৰিলেনো কি হয়? তোমাক আশীৰ্বাদ দিব ভালহে। আমাৰ গাঁৱৰ ফালে তেনেকুৱাই পৰম্পৰাও। কিয়নো তেনেকৈ কৈছা? নেপায়। গাঁৱৰ বয়সস্থ মানুহে আহিলে মেলিলে ভৰিকেইটাত ধৰিনো সেৱা কৰিলে কি যায়নো তোমাৰ? কৰিবই লাগিব তুমি সেৱা, নকৰিলে নহ'ব। তাহলে আপোনাৰ খুৰীদেউনে কোন যে আহিছে কৈ দিয়ক যে বোৱাৰী ঘৰত নাই বুলি। কাম বন নাই আৰু এইকেইদিন সেৱা কৰি কৰি মোৰ একেবাৰে ভৰি ছাল ছিগি গৈছেগে। নোৱাৰো মই। যাওক আপুনি যাওক, মই নোৱাৰো বুলি কৈছো, নোৱাৰো। বোৱাৰী, তেনেকে নকবাচোন, নেপায় নহয়। মই তুমি ঘৰত থকা বুলিয়ে ক'লো। আহা বাৰু, সেৱা কৰিব নালাগে, আহা নমস্কাৰ এটাকে দিবা, আহা। ক'ত যে ফচিলোহি আৰু মই দেই। কিয়নো এইখন ঘৰলৈ বিয়া হৈ আহিছিলো মই নিজেই নাজানো। হা, ল'ৰাটো ভাল দেখি আহিলো, এতিয়া খাওঁ বাপেকে সুখে। গোটেই একেবাৰে কৈছো ন, ভৰি ছাল ছিঙি মেলি মোৰ আজৰি। আৰু যে কাপোৰযোৰ যে চাদৰ মেখেলা, গৰমত ইফালে একেবাৰে মানে গুলুক মাৰি ধৰিছে। এতিয়া আকৌ এইবিলাক পিন্ধি মেলি আকৌ মানুহক সেৱা সৎকাৰ কৰা, জুহালত চাহ বনোৱা। মই মানে কৈছো নহয়, কিয় যে আহিছিলো। মা দেউতাক ফোন কৰি মোক গেছ এটা দিবলৈ ক'ব লাগিব, নহ'লে এনেকৈ নহ'ব আৰু দেই। মা দেউতাক কিয় ক'ম? এওঁ আনিছে যেতিয়া এওঁৱে আনি দিব লাগিব। এওঁক আজি মই ক'বই লাগিব, গেছ এটা আনি দিয়া, নহ'লে নহ'ব আৰু। বোৱাৰী, আহা আকৌ, খুৰীদেউ যাবলৈ ওলালে নহয়। শান্তি নাই। গৈছো। সেনেকৈ আৰু নহ'ব আৰু দেই। মই হ'লে নোৱাৰো। জুইত এনেদৰে চাহ বনাই গাঁৱৰ সকলো ৰাইজক মই খুৱাই থাকিব নোৱাৰো। এওঁ আজি আহক, মই সকলো কথা ক'বই লাগিব। নহ'লে মোক গেছ লৈ দিয়ক, নহ'লে মাৰ ঘৰত থৈ আহকগৈ। সেনেকে আৰু মই নোৱাৰো বুলি কৈছো, নোৱাৰো আৰু। এই শাহু মাজনীও সুদা নহয়। একেবাৰে যে কাজিৰঙাৰ পৰা জন্তু এটা উঠাই আনিহে ঘৰখনত থৈছেহি, তেনেকুৱা দৰে কৰিছে। গোটেই গাঁৱৰ মানুহক মাতি মোক দেখুৱাবলৈ কিহে পাইছে বাৰু? হা, কিহে পাইছে? সুদা নহয় দেই। কি হ'ল প্ৰিয়া, তুমি যে এনেকৈ কান্দি আছা? কেনেকৈ নাকান্দিম কোৱাচোন? ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল জুইত চাহ জুইত চাহ বনাই মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। ইফালে মায়ে ৰাস্তাৰ পৰা মানুহ মাতি মোক চাহ দিবলৈ কয় আৰু সেৱা কৰিবলৈ কয়। মই কেনেকৈ পাৰিম বাৰু কোৱাচোন? মোৰ একেবাৰে আঁঠুৰ ছাল ছিগি গৈছেগে মানুহক সেৱা কৰোঁতে। কি তোমালোকৰ ঘৰলে বোৱাৰীজনী কাজিৰঙা জন্তুজনী লৈ আহিছা নেকি? মানুহে যে ইমান চাবলৈ আহিছে। হ'ব, তুমি মনে মনে থাকাচোন। আমাৰ গাঁৱত সেইটো আছেই আৰু, মানে গাঁৱলৈ নতুনকৈ বোৱাৰী এজনী আহিলে সেইটো সকলোৱে চাবলৈ আহে। তেনেকৈ নক'বা, মায়ে শুনিলে বেয়া পাব নহয়। ভাল পাই বেয়া পাই মই নাজানো। মোক মুঠতে এটা গেছ লাগে বুলি কৈছো, লাগে। এনেদৰে মই আৰু জুইত চাহ বনাই মই মানুহক খুৱাই থাকিব নোৱাৰো। তোমালোককো মই খুৱাব নোৱাৰো। কিমান আৰু এনেকে কৰি থাকিম চোৱাচোন। হ'ল বুলি আৰু মানুহজনী ৰাতিপুৱাৰ পৰা গধূলিলৈকে এনেকে জুহালত চাহ বনাই মানুহক খুৱাই থাকিব পাৰি নেকি? তাৰ উপৰিঞ্চি ভাত সোপা বনাবলৈ আছে। কিমান যে কত কাম। কেলে তোমালৈ মই বিয়া হৈছিলো? তোমাক ধুনীয়া দেখি মই বিয়া হ'ব নালাগিছিলে। এতিয়াহে গম পাইছো কেনেকুৱা লাগে। প্ৰিয়া, কিয়নো তেনেকৈ কৈছা? দুদিনমান ধৈৰ্য ধৰা। দেখিছে আমাৰ ঘৰৰ অৱস্থা পাতি ভাল নহয়। তেনেকুৱা স্থলত মইনো বাৰু গেছটো ক'ৰ পৰা আনি দিওঁ? ৰ'বা দুদিনমান, মই আনি দিম বুলি কৈছো যেতিয়া তোমাক দিমেই আৰু। আপুনি নোৱাৰে যদি কৈ দিয়ক। মই মাৰ ঘৰলৈ ফোন কৰি পেলাই এতিয়া ইমিডিয়েট মই গেছ আৰু যি য'ত লাগে মই চব ব্যৱস্থা কৰি ল'ম। প্ৰিয়া, তুমি মাৰ ঘৰলৈ ফোন কৰিব নালাগে দিয়া। মই কিবা এটা ব্যৱস্থা কৰি দিম। আৰু এনেদৰে প্ৰতিটো কথাতে মাৰ ঘৰলৈ ফোন কৰি পেলাই এনেও মাহঁতক আমনি কিয় দিব লাগে কোৱাচোন? হ'ব, আপুনি মুঠতে আনি দিব নোৱাৰিলে মই মাৰ ঘৰলৈ ফোন নকৰি আৰু কি কৰিম? কৰিবই লাগিব। আপুনি লাজ পাই কিবা পাই থাকিব। মই হ'লে মাৰ ঘৰৰ পৰা আনিহে এৰিম। তোমাক আৰু বুজাই লাভ নাই প্ৰিয়া, মই যাওঁ ইয়াৰ পৰা। শান্তি নাই আৰু মুঠতে। কি যে এইখন ঘৰলৈ বিয়া হৈ আহিলো মই।
হাইও ইমান গৰম উঠিছে, থাকিবই পৰা নাই পাই। ঘৰৰ এচি তলত থাকি থাকি ইয়াৰ দেখোন গৰমবিলাক মই সহ্যই কৰিব পৰা নাই। আজি মই এখেতক এচি এটা লোৱাৰ কথা ক'ব লাগিব, নহ'লে এনেকুৱা আৰু গৰমত নোৱাৰি দেই। বোৱাৰী, ইমান গৰমত তুমি এই ৰুমৰ ভিতৰত কেনেকৈ সোমাই আছা বাৰু? গৰমটো আৰু উঠিবই, ইমান ঘোপা মৰা ঘৰ আৰু কেনেকৈনো গৰম নুঠাকৈ থাকিব। আজি মই আপোনাৰ ল'ৰাক ক'ব লাগিব এচি এটা ব্যৱস্থা কৰি দিবলৈ, নহ'লে মই এই গৰমত থাকিব নোৱাৰো দেই। বোৱাৰী, এই থোৱা হে এচি চেচি আনিবলৈ, বাহিৰত বহিলে ইমান ধুনীয়া হাৱা পাবা, এই ভিতৰত সোমাই আছা গুণেহে। ব'লা বাহিৰতে বহাগে, এচিতকৈও ধুনীয়া বতাহ পাবা তুমি। মই বাহিৰলৈ যাবলৈ নাই দেই, মই নাযাওঁ বাহিৰলৈ। কোন বাহিৰলৈ যায়? মোক ইয়াত এচি ব্যৱস্থা কৰি দিব লাগিব, তেতিয়াহে। বোৱাৰী, তুমিনো এতিয়া এইবিলাক কিয় ক'ব লাগে? ইটো লাগে সিটো লাগে দেখোন তুমি কৈয়ে থাকা। দেখিছাই দেখোন আমাৰ ঘৰৰ অৱস্থা পাতি ভাল নহয়। যেনে তেনে সি কিবা এটা কৰি মেলি ঘৰখন চলাই আছে, তথাপিতো সেইদিনাখনি তুমি গেছ আনিবলৈ কোৱাত সি গেছো আনি দিলে। তুমি অকণমান বুজা। এনেকৈ আৰু তুমি যদি ইটো লাগে সিটো লাগে কৰি থাকা, তেতিয়াহ'লে কেনেকৈ হ'ব কোৱাচোন? সেই গেছৰ পইচা দিবই পৰা নাই, তাৰো মনটো বেয়া লাগি আছে। তুমি যদি আকৌ এচি লাগে বুলি কোৱা, তেতিয়াহ'লে কেনেকৈ হ'ব কোৱাচোন? আমি দুখীয়া মানুহ, আমি যেনে তেনে চলিব লাগিব। তুমিও চলিবলৈ শিকা আৰু আমাৰ দৰে। মই সেইবিলাক বুজিবলৈ নাই। মোক মুঠতে এচি লাগে বুলি কৈছোঁ, লাগিবই। আপোনাৰ ল'ৰাক আজি মই ক'ম, ক'ৰ পৰা আনে কেনেকৈ আনে সেইটো তাৰ কথা। বোৱাৰীও, অকণমান বুজিবলৈ চেষ্টা কৰা। এই বুঢ়ীজনী অকণো কথা বুজি নাপায়, গাঁৱলীয়া যি গাঁৱলীয়াই হৈ ৰ'ব আৰু। বোৱাৰী, আহাচোন, গেছত অকণমান চাহ বনাই দিয়েহি। নালাগে, মই নোৱাৰো দেই। নিজৰ ভৰি হাত আছে নহয়, বনাই খাওক। আৰু গেছত নবনালেও হ'ব দিয়ক, জুইকুৰা ধৰি জুইতে বনাই খাওক। গেছটো দেখিলেই আৰু যেনিবা গেছতে একেবাৰে চব বস্তু বনাই খুৱাব লাগে তেওঁক। দেখা নাই আগতে বা কেনেকৈ খাই আছিলে? হ'ব দিয়া, নালাগে, মই জুইতে বনাই খাওঁ। হায়ঐ, এইখন মোৰ কপাল নে চোতালৈ। যিজনী বিয়া পাতি আনিলো বোৱাৰী, সেইজনীও দেখোন একেবাৰে মোক গুৰুত্বই নিদিয়ে। আগতে যেনেকৈ কাম কৰিব লাগে, এতিয়াও তেনেকৈ লেপৌকে দিনৰ দিনটো কামেই কৰি থাকিব লাগে। কি যে হ'ব আৰু। চাহকণ বনাইতো নিদিয়েই, অকল ৰুমটোতে সোমাই বিচনাতে পৰি মেলি কিনো কৰি থাকে ঐ। লোকৰ বোৱাৰী দেখিছোঁ একেবাৰে ইমান সংস্কাৰী, আমাৰ এইজনী কাপোৰ পিন্ধে, অকণ সংস্কাৰীয়ে নাই। ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইবিলাকো নাজানে। কি যে হ'ব, মই যে চবৰে আগতে লাজ পাইছোঁ। মই আগতে কৈছিলোঁ আমুকৰ বোৱাৰী আমুক, তামুকৰ বোৱাৰী তামুক, এতিয়া নিজৰ বোৱাৰীয়ে পাইছোঁ। সঁচাকৈ দেই, ক'ব নালাগে, মানুহক হাঁহিবও নাপায় এনেকৈ। এতিয়া হাঁহিলোঁ গুণে মোৰ বোৱাৰীও এনেকুৱা। ভগৱানে মোকহে এনেকুৱা দুখ দিছে ঐ। হেল্ল', ডাঙৰ পাপা, তই ফোন কৰিছিলি নেকি? মা, মই ফোন কৰিছিলোঁ। ক'লৈ গৈছিলিনো তই? ডাঙৰ পাপা, মই মানে সেই কাম এটা কৰি থকাৰ বাবে ফোনটো ধৰিবহি নোৱাৰিলোঁ। আৰু তহঁত বিহুতো নাহিলি। এতিয়া পাৰিলে আছোন, বোৱাৰী নাতি আৰু তোক চাবলৈ বৰ মন গৈছে বিহুত মানে এই দিগদাৰ এটা হ'ল, সেইকাৰণে যাব নোৱাৰিলোঁ। কাইলৈ গৈ আছোঁ মা, সেইকাৰণে ফোন কৰিছিলোঁ। তহঁত কাইলৈ আহিবি? বৰ ভাল লাগিছে পাই, মাঘৰ বিহুতে অহা নহয়, এতিয়া অহাই নাই। তহঁতক চাওঁ লাগিছে, বৰ ভাল হৈছে দে, আহ। হ'ব দে মা, ভাইটি আৰু এই বোৱাৰীকো কবি। হ'ব দে, মই ক'ম বাৰু, এতিয়া ৰাখ। মনটো ইমান ভাল লাগিছে। ডাঙৰ পাপা আৰু ডাঙৰ বোৱাৰীজনী নাতিকেইটা আহিব নহয়, বৰ ভাল লাগিছে মনটো। মই সৰু বোৱাৰীক কওঁগৈচোন। সৰু বোৱাৰী, এইফালে আহাচোন, এইফালে আহা। কি হ'ল, ইমান যে একেবাৰে খৰখেদাকে মাতিছে আপুনি? সৰু বোৱাৰী, কাইলৈ ডাঙৰ পাপাহঁত আহিব, এইমাত্ৰ মোলৈ ফোন কৰিছে। ইমান যে ভাল লাগিছে তেওঁলোকৰ ৰুমটো তুমি চিজিল কৰি দিয়াগৈচোন, অকণমান মুচি কাচি আৰু গাৰু কভাৰ বেডশ্বীট এইবিলাক ধুই মেলি দিবা, তেতিয়াহে আকৌ তেওঁলোক শুবহি পাৰিব। যোৱাচোন, সোনকালে কামকেইটা কৰাগে। কি হ'ল মা, তাক আপুনি কথা অৰ্ডাৰ দিছে? মই নোৱাৰোঁ দেই সেইবিলাক কৰিবলৈ। আপুনি ছোৱালী পালে বুলি ইমান অৰ্ডাৰ দিব লাগে নেকি? মই সেইবিলাক কৰিবলৈ নাই। আৰু কোন ঘৰলৈ আহে নাহে, মোৰ সেইবিলাক কোনো প্ৰয়োজনেই নাই। বিহুত আহিবলৈ নেদেখিলে নেকি? এতিয়া কিহলৈ আহিব লাগেনো? এতিয়া কিহলৈ আহিব লাগে? নালাগে আহিবলৈ, মই নোৱাৰোঁ এইবিলাক কাম কৰিবলৈ। একেবাৰে ৰুম চাফা কৰিবলৈ কৈছে, বেডশ্বীট ধুবলৈ দিছে, গাৰু কভাৰ ধুবলৈ দিছে, ৰুমো অৰ্পিট কৰিবলৈ দিছে। কি বুলি ভাবিছে আপুনি মোক? মই এইখন ঘৰত কি কাম কৰা বাই নেকি? আপুনি মোক যে তেনেকৈ অৰ্ডাৰ দিছে, মই নোৱাৰোঁ। যি কৰে নিজেই কৰি লওকগে। এনেকৈনো কিয় কৈছা সৰু বোৱাৰী?
মোকতো তুমি দেখিছাই, কঁকাল বিষ ভৰি বিষ তেনেকেই যেন যি পাৰোঁ তাকেই কৰি থাকোঁ। এতিয়ানো সিমান ডাঙৰ ডাঙৰ কাপোৰবিলাকনো মই কেনেকৈ ধুম বাৰু, আৰু তলত বহিব নোৱাৰোৱেই। তলত বহি কেনেকৈ ঘৰবোৰ মুচিম, সেইকাৰণেহে মই তোমাক কৈছিলোঁ হ'ব দিয়া নেলাগে, সিহঁতৰ ৰুম সিহঁতে নিজেই চিজিল কৰি ল'বহি, তুমি কৰিব নেলাগে দিয়া। বোৱাৰী, পাৰিলে পিঠা পনা কেইটামানকে বনাবাচোন, সিহঁতে বিহুত খাবলৈ নেপালে নহয়, সেয়াকে দিম আৰু। মই পিঠা পনা বনাবলৈ নাই দেই, মই পিঠা পনা বনাবলৈ নাই। বিহুত পিঠা পনা বনাই মেলি মোৰ হাত পুৰি মেলি আজৰি। এতিয়া মই আকৌ কোনোবা আহিব বুলি মই পিঠা বনাবলৈ, মই কি ইয়াত কি বুলি ভাবিছে আপুনি মোক? হা, মই নোৱাৰোঁ, আপুনি যি কৰে কৰি থাকক। সিহঁত বিহুত আহিব নোৱাৰিলে, কিবা অসুবিধা হ'ল, সেইকাৰণেহে কৈছিলোঁ বিহুত পিঠা পনা বনাইছিলোঁ হয়, কিন্তু সিহঁতে যে খাবলৈ নাপালে, এতিয়া কেইটামান বনাই দিলেনো কি হয়। মই নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ, আৰু আপুনি মোক কাম কৰি থাকিবলৈ নক'ব। হ'ব দিয়া বোৱাৰী, ময়ে কৰিব লাগিব। যাওঁ, চাউলকেইটা তিয়াই পেলাই আবেলিকে খুন্দি পেলাই পিঠা পনা কেইটামান পুৰি থ'ব লাগিব, তেতিয়াহে তাৰ মনটো ভাল লাগিব, বোৱাৰীও ভাল লাগিব। সি নাৰিকলৰ লাডু খাই বৰ ভাল পায়, নাৰিকল এটাও আনিব লাগিব। সেইবিলাক চব ময়ে কৰিব লাগিব, ৰাতি যেটা বাজে বাজিব আৰু। যি ইচ্ছা যি মন যায় তাকেই কৰি থাকক, মোক হ'লে এইবিলাক কৈ নাথাকিব। আইও, সঁচাকৈ কি বোৱাৰী পালোঁ, কাকো যে দেখিব নোৱাৰে, ইমান অহংকাৰী বোৱাৰী ঐ এজনী। ভগৱানে মোৰ কপালতহে এনেকুৱা বোৱাৰী দিলেনে বাৰু। সাধি সাধি পাইছোঁ আৰু মোৰ বোৱাৰী দেই, সাধি সাধি পাইছোঁ। মানুহক গুৰুত্বই নিদিয়ে, মানুহক মানুহ বুলিয়েই গণ্য নকৰে। মোৰ ডাঙৰ বোৱাৰী আৰু ডাঙৰ ল'ৰাটো নাতিকেইটা আহিব, মই ভাবিছোঁ বিহুত নাহিলে এতিয়াই পিঠা পনা কেইটামান পুৰি পেলাই খুৱাওঁ। নাই, সেইবিলাক তাই একোৱেই নকৰে। হ'ব, যি পাৰোঁ নিজেই কৰোঁ আৰু। আগতেই তেনেকেই কৰি কৰি ইমান সোপা মানুহক খুৱাইছিলোঁ, এতিয়া গাত বল চল নাই গুণেহে খুৱাব নোৱাৰোঁ। হ'ব, কিনো আৰু এয়া বোৱাৰীলৈ আশা কৰিম, নিজেই কৰোঁগৈ আৰু যি পাৰোঁ। প্ৰিয়া, কি হ'ল? আমি পালোহি বুলি তুমি গমেই নোপোৱা নেকি? পালেহি বুলি গম পাইছোঁ, মইনো কি কৰিম আৰু। নহয়, মানে তুমি মাত এফাকিও লগোৱা নাই যে। মই মানুহক আগতীয়াকৈ মতাৰ প্ৰয়োজন বোধেই নকৰোঁ। মানে প্ৰিয়া, তুমি কি ক'ব বিচাৰিছা? মই ধৰিব পৰা নাই। আমি এইখন ঘৰলৈ অহাৰ পৰা তুমি বেয়া পাইছা নেকি? বেয়া পাওঁ ভাল পাওঁ সেইটো জানো মোক কোনোবাই কেতিয়াবা সুধিছে? প্ৰিয়া, কিয় তুমি তেনেকৈ কৈছা? আৰু কেনেকৈ ক'ব লাগে বৌ? মা, আপুনি ইমান গৰমত এই জুইত বনোৱাতকৈ গেছতে বনাব পাৰিলেহেঁতেন দেখোন। দিয়ক, কি বনাবলৈ আছে মই বনাওঁগৈ, মানে গেছতে বনাওঁগৈ দিয়ক। ডাঙৰ বোৱাৰী, নহয় মানে হেৰি, এই জুইত বনাই বনাই অভ্যাস হৈ গ'ল যে, সেইকাৰণে গেছত বনাবলৈ মনেই নাযায়। হ'ব দিয়ক মা, মই গেছতে পটাপট বনাওঁগৈ। ডাঙৰ বোৱাৰী, গেছত বনাব নালাগে দিয়া, মই জুহালতে বনাই ভাল পাওঁ, জুহালতেই বনাওঁ। আৰে, একো নহয় নহয়, দিয়ক মই বনাওঁগৈ। ৰ'বা, মই পাচলি কেইডাল ধুই আনি দিওঁ তেতিয়াহ'লে। মই পটাপট গেছতে ভাজিকণ বনাই লওঁ, দালিকণো বনাই দিওঁ। মায়েনো জুহালত কিমান কৰি থাকিব বাৰু। এই সৰু বোৱাৰী ক'লৈ গ'ল জানো? প্ৰিয়া, প্ৰিয়া, প্ৰিয়া। কি হ'ল বৌ? ইমান জোৰত কিয় মাতিব লাগেনো মোক? মই ক'লা নহয় নহয়, শুনিছিলোঁ। কি কাৰণত মাতিছে কওকচোন? নহয় প্ৰিয়া, ইমান গৰমত মায়ে জুহালত ভাত বনাই আছে, মই ভাবিছিলোঁ দালি আৰু ভাজিকণ গেছতে বনাওঁ, সেইবাবে তোমাকো মাতি দিলোঁ। দুইজনী বোলো মিলি পেলাই বনাওঁ আৰু। নাই নাই দেই, মই গেছত হ'লে বনাবলৈ দিব নোৱাৰোঁ। সেই ভাত দাইল ভাজি বনাওঁতেনে কিমান যে গেছ খৰচ হ'ব। মাত্ৰ গেছটো অকল চাহ বনোৱাৰ বাবেহে আনিছোঁ, তাৰ বাদে আৰু একো কৰিবলৈ অনা নাই। জুইকুৰা আছে নহয়, কিয় মায়ে জুই ধৰি দিয়া নাই নেকি? জুহালতে বনাওঁগৈ আকৌ। নহয়, জুহালৰ ওচৰলৈ মানে গ'লে গৰম উঠে, সেইবাবেহে। একো নাই দিয়ক, পাৰিব পাৰিব, মইতো আগতে তেনেকৈ জুহালতে বনালোঁ। হ'ব দিয়া প্ৰিয়া। আইঅ, আজি ৰাতিপুৱাৰে পৰা মাথাটো ইমান ঘূৰাইছে, গাটো কিবা বেয়া লাগিছে। ইহঁত দুজনীবা ক'লৈ গ'ল একেবাৰে। শাহুৱেক বোৱাৰীয়ে গোট খাই একেবাৰে মোক পাত্তাই দিয়া নাই। মই যে ঘৰখনৰ সৰু বোৱাৰী, সেইদে বুলি মোক চাগে পাত্তাই দিয়া নাই। সিহঁত ডাঙৰ নহয়, সেইকাৰণে দুইজনী একেলগে ঘূৰিছে। মই সৰু যে, সেইকাৰণে মোক ঘৰতেই থৈ যায়। বৰ খং উঠে এনেকুৱা কথাতে। ক'লৈ বা গ'ল, কিবা কথা। অহা হ'লে তেওঁলোকেই কিবা এটা বনাব পাৰিলেহেঁতেন, মই অলপমান আৰাম কৰিব পাৰিলোঁ হয়, কিন্তু এতিয়া কোনোৱেই নাই নহয়। বেছিকেহে ঘূৰাইছে দেখোন মাথাটো। হে ভগৱান, মোৰ বোৱাৰীজনীক ভাল কৰি দিয়া আৰু। তাকেই তোমাক প্ৰিয়াক ভাল কৰি দিলেই হ'ল আৰু ভগৱানে। মই ক'ত আছোঁ বাৰু? মোৰ কি হৈছে? প্ৰিয়া, তুমি কথা নাপাতিবাচোন,
অকণমান দেৰি শুবলৈ চেষ্টা কৰা। আপোনালোকতো যদি ইয়াত কেলে আছে, মোৰ মানুহজন আছে নহয়, আপোনালোক যাওকগৈ। মই নিবিচাৰোঁ আপোনালোক দুজনী ইয়াত থকাটো। আপোনালোক যাব পাৰে। মোৰ গা বেয়াত খবৰ মানে ৰখিবলৈ আহিছে, যাওক ইয়াৰ পৰা। মই আপোনালোকক একেবাৰেই দেখিব নোৱাৰোঁ। বোৱাৰী, তেনেকৈনো কিয় কৈছা? আমি তোমাক নিজৰ ছোৱালীৰ দৰে ভাবোঁ, আৰু তোমাৰ ডাঙৰ নবৌয়ে তোমাক ভণ্টিৰ দৰে ভাবে। তুমিনো এইদৰে কিয় কৈছা বাৰু? মই ভালে ভালে কৈছোঁ, আপোনালোক দুজনী ইয়াৰ পৰা যাওক। কিন্তু প্ৰিয়া, তুমি কেনেকৈ থাকিবা? মোৰ কোনো কিন্তু চিন্তু নাই। মই আপোনালোকক ইয়াৰ পৰা যাবলৈ কৈছোঁ, যাওক মুঠতে। মোৰ গা বেয়া হৈছে মোৰ কথা, তেওঁলোক আকৌ মোৰ লগত আহিবলৈ কি দৰকাৰ? আহিবলৈ ইয়াত ঠেলেঙা ঠেলেঙি ৰৈ আছে, দেখিবলৈ মন নাযায়। প্ৰিয়া, তুমি যে এই ৰুমটোতে সোমাই থাকা, মাহঁতৰ লগত অকণমান আগফালে বহিবগৈ পাৰা দেখোন। বৌ আৰু মায়ে ইমান ধুনীয়াকৈ কথা পাতি পেলাই হাঁহি আছে, তুমি কিয় এই ৰুমত সোমাই থাকা বাৰু? তেওঁলোকৰ লগত অকণমান কথা বতৰা পাতিবগৈ নোৱাৰা নি? কিয় তুমি এনেকুৱা বাৰু কোৱাচোন? মই যি টি মানুহৰ লগত কথা পাতি বেয়া পাওঁ। মই আপোনাক আগতেও কৈছোঁ, এতিয়াও কওঁ আৰু ভৱিষ্যতেও ক'ম। বুজিলে নহয়? আপুনি মোক জোৰ নকৰিব। আপুনি যদি ইমান বেয়া লাগিছে, যাওক আপোনাৰ মাৰ আৰু নবৌৰ লগত বহি পেলাই আড্ডা পিটি থাককগৈ। মোৰ সময় নাই সেইবিলাকৰ লগত আড্ডা পিটি থাকিবলৈ। কথা কৈছে চা। প্ৰিয়া, দিনক দিনে তোমাৰ মুখখন সঁচাকৈ বহুত বেয়া হৈ গৈছে, আৰু তুমি সঁচাকৈ বৰ অহংকাৰী হৈ গৈছা। যি দুজনী মানুহে তোমাক আজি চিভিলৰ পৰা বচাই আনিলে, সেই দুজনী মানুহ তুমি তেনেকৈ কৈছা? মোক তেওঁলোকে বচাইছে? বৰ মানে হাঁহি উঠা কথাবিলাক কোৱা আৰু দেই। ভগৱান আৰু ডক্টৰে যদি মোক নবচালেহেঁতেন, তেওঁলোকে ক'ৰ পৰা বচাব পাৰিলে কোৱাচোন? তুমি যেতিয়া এই ৰুমত পৰি আছিলা অচেতন হৈ, তেতিয়া মা আৰু বৌয়ে ততাটো একো হস্পিটেললৈ লৈ গ'ল, আৰু যেতিয়া ডক্টৰে ক'লে তোমাক ব্লাডৰ বহুত প্ৰয়োজন, তেতিয়া বৌ আৰু মায়ে দিলে। বুজিলা? নহ'লে আজি তুমি এনেকৈ নিজৰ ভৰিত নিজে কেতিয়াও থিয় দিব নোৱাৰিলা হয়। কি? মা আৰু বৌয়ে মোক ব্লাড দি বচাইছে? তুমি মিছা কথা কৈছা। প্ৰিয়া, তুমি জানাই মই মিছা কথা কৈ বৰ বেয়া পাওঁ, সেইবাবে মই মিছা কোৱা নাই, সঁচাকৈ কৈছোঁ। তুমি আজি যদি বৌ আৰু মায়ে ব্লাড নিদিলেহেঁতেন, তুমি আজি আমাৰ মাজত নাথাকিলা হয়। বৌ আৰু মায়েহে ব্লাড দি তোমাক বচাইছে। তোমাৰ ইমানেই বেয়া কণ্ডিশ্যন হৈ গৈছিলে, মই ক'তোৱে টেষ্ট বিচাৰি নাপালোঁ, সেইবাবে বৌ আৰু মায়ে দিবলৈ বাধ্য হৈ গ'ল। কি কোৱা তুমি? সঁচাকৈ মা আৰু বৌয়েহে মোক বচাই আনিলে নেকি? মইতো গম নাপালোঁ এইবিলাক কথা। তুমি মোক তাতেই ক'ব লাগিছিলে। বৰ ডাঙৰ কাম কৰিলোঁ। মই মা আৰু বৌক বৰ নক'বলগীয়া কথা কিছুমান কৈ পেলালোঁ, বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। মা আৰু বৌক বাৰু ক্ষমা খুজিলে ক্ষমা কৰি দিবনে বাৰু? অঁ প্ৰিয়া, মা আৰু বৌয়ে তোমাক ক্ষমা কৰি দিব। তুমি এবাৰ ক্ষমা খুজি চোৱা। তেওঁলোকে মোৰ বাবে ইমান কৰিলে, অথচ মই তেওঁলোকক বোৱাৰী, তোমালোক এইকেইদিন ঘৰত আছিলে, বৰ ভাল হৈ আছিলে। ঘৰখন একেবাৰে ভৰি আছিলে। এতিয়া তোমালোক কাইলৈ যাবাগে নেকি? নগ'লে নহয় নি? ইমান সোনকালে দিনকেইটা পাৰ হ'ল, ধৰিবই নোৱাৰিলোঁ। মা, দুখ নকৰিব দিয়ক। আমি আকৌ আহিম নহয়। আপুনি কিয় চিন্তা কৰিছে? আমি আকৌ আহিম দিয়ক। যাবতো লাগিবই, আৰু ডিউটিৰ পৰা ছুটিয়ে নাপাওঁ দেখোন। হ'ব দিয়া। সময় পালে 2 ৰাতি এৰাতি থকাকৈ গুচি আহিবা। হ'ব দিয়ক মা। মা, বৌ, আপোনালোক ইয়াতে আছে। মই গোটেই ঘৰখনতে বিচাৰিলোঁ, আৰু আপোনালোক দুয়োজনী বাৰু মোক ক্ষমা কৰি দিব পাৰিবনে? কিহৰ পৰা ক্ষমা খুজিছা প্ৰিয়া? সেইটোহে ধৰিব নোৱাৰিলোঁ। কি দুখ বাৰু? বৌ, মা, আপোনালোকক মই ইমান বেয়া ব্যৱহাৰ কৰোঁ, অথচ আপোনালোকে মোক মেডিকেলৰ পৰা বচাই আনিলে নিজৰ টেষ্ট দি পেলাই। মই এইটো কথা এতিয়াহে গম পালোঁ, অতদিনে মোক কোৱাই নাছিলে। বৌ, মা, আপোনালোক সঁচাকৈ মহান। মই ইমান বেয়াকৈ কোৱাৰ পাছতো যে আপোনালোকে মোক বেলেগ হোৱা হ'লে চাগে মেডিকেলতে কি হ'লহেঁতেন ঠিকেই নাই। আপোনালোকে যে মোক ইমান মৰম কৰে, মই সঁচাকৈ বুজি পোৱা নাছিলোঁ। মই অন্ধ হৈ গৈছিলোঁ। মই বহুত অহংকাৰী হৈ গৈছিলোঁ। মই আপোনালোকক ইমান বেয়া ব্যৱহাৰ কৰিলোঁ, সেইবাবে আপোনালোকৰ পৰা মই ক্ষমা খুজিছোঁ। বোৱাৰী, নিজৰ মানুহক ক্ষমা নোখোজে নহয়। নিজৰ মানুহক ক্ষমা কেতিয়াও নোখোজে। মা, বৌ, সঁচাকৈ তোমালোক দুয়োজনী মোক ক্ষমা কৰি দিয়া, নহ'লে মই শান্তিত থাকিব নোৱাৰিম। তোমালোকৰ লগত মই ইমান বেয়া ব্যৱহাৰ কৰিব কেনেকৈ পাৰোঁ বাৰু কোৱাচোন? মাও, বৌ, মোক ক্ষমা কৰি দিয়া। প্ৰিয়া, কিয়নো ক্ষমা খুজিছা?
নিজৰ মানুহে কেতিয়াও নিজৰ মানুহক ক্ষমা নোখোজে নহয়। তুমিতো আমাৰ নিজৰ মানুহে আৰু আমিও তোমাৰ নিজৰ মানুহে। সেইবাবে নিজৰ মানুহে নিজৰ মানুহক কেতিয়াও ক্ষমা খুজিব নালাগে। হ'ব দিয়া, তোমাৰ ভুলটো যে তুমি বুজি পালা সেইটোৱে আমাৰ কাৰণে বহুত। প্ৰিয়া, সেইটোৱে আমাৰ কাৰণে বহুত। সঁচাকৈ আপোনালোক বহুত মহান। মইহে আপোনালোকৰ লগত কি কি যে কৰিলো আৰু। সঁচাকৈ মই বহুত অহংকাৰী হৈ গৈছিলো। মই কাকো নমনা হৈ গৈছিলো আৰু মই ভাবো মোতকৈ যে ভাল কোনোৱেই নাই, এৰে বুলি ভাবো। তো আপোনালোকে যে মোক ক্ষমা কৰি দিলে এইটোৱে মোৰ কাৰণে বহুত। হ'ব দিয়া প্ৰিয়া, কন্দা কথা নকৰিবা। কাইলৈ বৌহঁত যাবগৈ নহয়। আজি আমি দুইজনে লগ লাগি কিবা এটা বনাওঁ ব'লা। মা, আপুনি বনাব নালাগে, মই বনাম। আজি গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই বনাম। মা, আপুনি আপোনাক পঢ়ি দিব। মই কৰিম। মই আপোনাক সঁচাকৈ কিমানকে কৰিম বাৰু। মই আজি নিজৰ ওপৰতে নিজে বৰ পেলাইছো। বৰ ভাল লাগি দিব। হ'ব দিয়া, আমি আকৌ আহিম। তুমি চিন্তা কৰিব নালাগে। এইকেইটাই ভাল আমাৰ মৰমৰ সৰুৰ পৰাই তুমি এতিয়াৰ পৰা অহংকাৰী নহয়। তোমাক মানুহে মৰম কৰে। তুমিতো মৰম বুজি নাপাবা। তোমাক বুজি পাইছো বাৰু। এই কথা মই ভালদৰে বুজিছো।